নমস্কাৰ আৰু এটা নতুন ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছো। যদি আপুনি চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিল তেন্তে আপুনি এটা কাম কৰিব লাগিব, যেটো কাম নকৰিলে আপুনি লাভ নকৰে চৰকাৰী টয়লেটৰ পইচা। আহক জনাই দিও যে কামটো কি আৰু কেতিয়া কৰিব লাগিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকে। বহুতেই কৈ থাকে যে আমি আবেদন কৰিলো এতিয়া পইচাহে আহিব, জাস্ট এপ্লাই কৰিলেই নহব, বাকি কিছুমান কাম থাকে সেইবোৰো কৰিব লাগিব, তেতিয়াহে আপোনালোকে বেংক একাউণ্টত লাভ কৰিব পইচা। তো আপোনালোকে গম পাইছে যে যিসকলে স্বচ্ছ ভাৰত মিছনত টয়লেটৰ বাবে এপ্লাই কৰিছে তেওঁলোকক প্ৰথম কিস্তি ৯০০০ টকা ইতিমধ্যে দিয়া হয়। যিসকলে আগতে এপ্লাই কৰিছিল তেওঁলোকৰ প্ৰথম কিস্তি ৯০০০ টকা ইতিমধ্যে বেংক একাউণ্টত সোমাই পৰিছে। লগতে যিসকলে নতুন আবেদন কৰিছে তেওঁলোকেও অতি শীঘ্ৰে টকা লাভ কৰিব। কিন্তু ইয়াৰ আগতে আপোনালোকে এই কামটো কৰিব লাগিব, তেতিয়াহে আপোনালোকে বেংক একাউণ্টত টকাটো লাভ কৰিব পাৰিব। কি কৰিব লাগিব, কেনেকৈ কৰিব লাগিব বুজাই দি আছো, বাট ইয়াৰ আগতে আপোনালোকে অকমান ডিটেইলছখিনি বুজি লওক। প্ৰথমতে আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰটো লিংক আছে নে নাই সেইটো চেক কৰি ল'ব। যদি লিংক নাথাকে আজিয়ে লিংক কৰি ল'ব, নহ'লে আপোনালোকে পইচা নাপায়। তো প্ৰথমতে আপোনালোকক দেখুৱাম যে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক আছে নে নাই সেইটো কেনেকৈ চেক কৰিব। প্ৰথমতে আপোনালোকে মোবাইলৰ কোনো এটা ব্ৰাউজাৰ অপেন কৰিব আৰু তাত চাৰ্চ কৰিব আধাৰ সিডিং। তো আধাৰ সিডিং চাৰ্চ কৰাৰ লগে লগে এনেকুৱা এটা ৱেবছাইট অপেন হ'ব, তাত আপোনালোকে ক্লিক কৰিব লাগিব। কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ অপেন হ'ব আৰু স্ক্ৰল ডাউন কৰি থাকিব। ইয়াত আপোনালোকে তলত এটা বেংক সিডিং ষ্টেটাছ নামৰ অপশ্যন পাব, তাত ক্লিক কৰিব। ইয়াত আপোনালোকৰ আধাৰ নাম্বাৰ এণ্টাৰ কৰিব আৰু কেপচা কোড OTP বহুৱাই লগইন কৰিব লাগিব। লগইন কৰাৰ লগে লগে আপোনালোকৰ সেইটো অপশ্যন পুনৰ দেখা পাব। তো আপোনালোকে পুনৰ বেংক সিডিং ষ্টেটাছত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টৰ সৈতে যদি আধাৰ কাৰ্ডটো লিংক আছে দেন এক্টিভ দেখুৱাব। আপোনালোকৰ আধাৰ কাৰ্ডটো কোনটো বেংক একাউণ্টৰ সৈতে এক্টিভ আছে বা লিংক আছে সেইটো আপোনালোকে ইয়াত চাব পাৰিব। আৰু যদি কোনো আধাৰ কাৰ্ডৰ সৈতে লিংক নাথাকে দেন আপোনালোকে নতুনকৈ লিংক কৰিব লাগিব। মই আধাৰ কাৰ্ড এণ্টাৰ কৰিলো, কিন্তু মোৰ মোবাইলত ৰিচাৰ্জ নাই কাৰণে কোনো OTP নাহে। সো OTP আহিলে আপোনালোকক দেখুৱাব পাৰিলোহেঁতেন। তো আপোনালোকে এনেকৈ চেক কৰিব পাৰিব।